ৰোজা ঘূৰিয়াই কেৱল এচি ৰুমত বহি পেলাই চাই আছে আমাক। এয়াই আমাৰ দুৰ্ভাগ্যজনক পৰিস্থিতি। আমি নতুন চৰকাৰ আনিলোঁ, এয়া অৱস্থা আমাৰ, এয়া পৰিৱৰ্তনৰ চৰকাৰ, আমাৰ পৰিৱৰ্তন নহ'ল। এয়া অনিল নগৰৰ এয়া পৰিৱেশ। আজি পৰহি আমাৰ এই অৱস্থা হ'ল আৰু আজিও সেই একেই অৱস্থা, কিৰিকিৰে পানী গৈছে। এতিয়া চাওক, ৰুক্মিণী গাঁও, আপোনাৰ জুৰিপাৰ, 6 মাইল, পাঞ্জাবাৰী, আপোনাৰ বেলতলা চাৰ্ভে, এইবিলাকত আমাৰ ৱায়াৰলেছ, এইবিলাকত পানী নাই। কিন্তু আমাৰ অনিল নগৰত পানী কিয় হ'বলৈ হয় মই প্ৰশ্ন কৰিম বিভাগীয় কৰ্তৃপক্ষক। আমাৰ উন্নয়ন মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা মহোদয়, আপুনি উত্তৰ দিয়ক। আমাৰ অনিল নগৰত কিয় এনেকুৱা পানী হয়? এতিয়া এককাল পানী, এবুকু পানী এতিয়া ওলাই যাব পৰা নাই। আমাৰ ইয়াতে চকৰিয়াল আছে, আমাৰ ইয়াতে বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে। যিয়েই নহওক, কৰ্ম সংস্কৃতি কেনেকৈ দেখুৱাব? খুব দুখৰ কথা, দুখেৰে জনাম। এনেকুৱা পৰিস্থিতি আমাৰ, গোটেই পানীত টেংকিত আপোনাৰ লেতেৰা পানী সোমাইছে। কেনেকৈ খাম, কেনেকৈ কি কৰিম? পৰহি সেয়া হ'ল, আৰু আজি এদিন মাজত মাত্ৰ এদিন গেপ, বেক টু বেক এনেকুৱা পানী হ'লে আমি কেনেকৈ চলিম? মই বিভাগীয় কৰ্তৃপক্ষ আপোনাক জনাম, আপোনালোকে কিয় আমাক এনেকুৱা মাহিয়াৰ দৃষ্টিৰে চাইছে? কিহৰ ষড়যন্ত্ৰত আমাক এতিয়া 27টা নলা সোমাই দিছে অনিল নগৰত? কি যুক্তিত সোমাই দিছে? কিয় সোমাই দিছে আমাৰ ইয়াত? বেলেগৰ পানী বেলেগ ফালে বহাই নিয়ক, আমাৰ অনিল নগৰত কিয় সোমাই দিব? সেইকাৰণে কৈছোঁ, জয়ন্ত মল্ল বৰুৱা মহোদয়, আপুনি উন্নয়ন মিনিষ্টাৰ, আপুনি এইবিলাক চাব লাগে। আমাৰ তাত কি যুক্তিত আপুনি সোমাই দিব এনেকুৱা নলা? আমাৰ তাত কিয় ডাইভাৰ্চন নকৰে আমাৰ পানী? আপুনি চান্দমাৰি, পূবহৰণীয়া আৰু আপোনাৰ বামুণী মৈদাম, এই পানীখিনি কিয় সোমাই দিছে আপুনি আমাৰ ফালে? আপোনালোকক আমি বাৰম্বাৰ কৈ আছোঁ যে আমাক ডাইভাৰ্চন লাগে, উইদাউট ডাইভাৰ্চন ন চলিউশ্যন। কি পৰিস্থিতিত পৰি আছোঁ আমি, আপুনি সহজে আপুনি চাওক কি অৱস্থা। আজি এদিন মাত্ৰ গেপ গ'ল, আকৌ আজি সেই একেই পৰিস্থিতি, সেই একেই 3.5 ফুট পানী। কি যুক্তিত আপুনি আমাক এনেকৈ পানী সোমাই দিব? আপুনি উন্নয়ন মিনিষ্টাৰ, আপুনি চাব লাগিব, আপুনি আমাৰ ডাইভাৰ্চনটো কৰিবই লাগিব। নহ'লে আপোনাৰ যুক্তিযুক্ততা নাই উন্নয়ন মন্ত্ৰী হৈ থকাৰ। আপুনি বেলেগক দিয়ক, আপুনি চলাব নোৱাৰিলে। আমাৰ অনিল নগৰৰ পানীখিনি আপোনালোকে কিয় গুচাব পৰা নাই? আজি ৰুক্মিণীগড়ত পানী নাই, আজি ৱায়াৰলেছত পানী নাই, আজি আপোনাৰ জুৰিপাৰত পানী নাই। কিয় নাই? সকলো পানী ষড়যন্ত্ৰ কৰি আমাৰ ফালে সোমাই দিছে। এই ষড়যন্ত্ৰ আপোনালোকৰ নচলিব। আমাৰ পানী আপোনালোকে ডাইভাৰ্চন কৰিবই লাগিব, নহ'লে আমাৰ গত্যন্তৰ নাই। আৰু জয়ন্ত মল্ল বৰুৱা মহোদয়, আপুনি উন্নয়ন মিনিষ্টাৰ, ঠিক আছে, আপুনি দক্ষ মিনিষ্টাৰ, আপুনি অতি সোনকালে আমাৰ পানীখিনি আপুনি ডাইভাৰ্চন কৰাৰ ব্যৱস্থা কৰক, নহ'লে আমি এনেকৈয়ে মৰিব লাগিব এক কুটিগন্ধময় দুৰ্গন্ধময় পৰিৱেশ।